পৱন খেৰাৰ সংবাদমেল সন্দৰ্ভত অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া। পৱন খেৰা এজন চিৰিয়াছ ৰাজনৈতিক নেতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ অগাধ সম্পত্তি সন্দৰ্ভত পূৰ্বৰ পৰাই আমি অভিযোগ উত্থাপন কৰি আহিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ বন কৰা যুৱকৰ নামতো সম্পত্তি আছে বুলি মন্তব্য অজিত ভূঞাৰ। বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই চাফা হোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এসময়ত খোদ অমিত শ্বাহে অভিযোগ আনিছিল বুলিও সৰব হ'ল অজিত কুমাৰ ভূঞা। 1250 টকাৰ গুৰুত্ব নিদি অসমৰ জনতাক এনেবোৰ বিষয়তে সজাগ হ'ব লাগে বুলিও মন্তব্য অজিত ভূঞাৰ। কথা পৱন খেৰা এগৰাকী চিৰিয়াছ ৰাজনীতিবিদ, কংগ্ৰেছৰ নেতা। তেওঁ আমি দেখিছোঁ ইমান দিনে যিবোৰ তথ্য সম্বলিত কথা বতৰা কৈ আহিছে সেইবিলাক চৰকাৰে অস্বীকাৰ কৰিব পৰা নাই। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশৰ ভিতৰতে এগৰাকী ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিপৰায়ণ নেতা, এই কথাটো কৈ থকা হৈছে। ৰাহুল গান্ধীয়ে কৈছে, আমি সকলোৱে প্ৰায় কৈ আছোঁ। আৰু তেওঁৰ সম্পত্তি, তেওঁৰ টকা পইচা, তেওঁৰ পত্নীৰ নামত আজি মই সংবাদমেলত যিকেইটা কথা ক'লোঁ, ইমান সম্পত্তি, ইমান বেনামী সম্পত্তি, টকা পইচা, এই সকলোবোৰ হস্তগত কৰি তেওঁ ৰাজনীতি কৰি আছে আৰু মানুহৰ চকুত ধূলি মাৰি আছে। এতিয়া পৱন খেৰাই যিকেইটা অভিযোগ আনিলে মানুহৰ মাজত চলি থকা কথাটোকে আচলতে প্ৰতিপন্ন হ'ল। আৰু মই ভাবোঁ যে এই কথাটো উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, কিন্তু কোনে কৰিব তদন্ত? তেওঁ নিজেই এটা ডাঙৰ কেলেংকাৰী দুটামানত জড়িত হৈ, যিটো বিজেপিৰ চাৰ্জশ্বিটত সেই কথাটো উল্লেখ আছিল সেই সময়ত, আৰু অমিত শ্বাহে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তদন্ত হ'ব। ক'লৈ গ'লে এইবোৰ কথা? গতিকে তেওঁ তেতিয়া বিজেপিলৈ গৈ ৱাশ্বিং মেচিনত সোমাই শুদ্ধ হৈ ওলাই আহিলে। কিন্তু দুৰ্নীতিয়ে তেওঁক লগ নেৰিলে, কাৰণ তেওঁ বিশ্বাস কৰে যে টকা পইচাৰে কেৱল ৰাজনীতি কৰিব পাৰি। এতিয়া পৱন খেৰাই যিকেইটা অভিযোগ আনিছে, এটা গুৰুতৰ অভিযোগ। আৰু আমি এনেবোৰ কথা বতাহত ভাহি আছিল যে তেওঁ বিদেশতো সম্পত্তি আছে, তেওঁ বিদেশৰ লগত যোগাযোগ আছে, আৰু অন্যান্য দেশৰো দুই এখনৰ নাম আমি শুনি আছোঁ, কিন্তু আমাৰ হাতত তথ্য প্ৰমাণ নাই। কিন্তু এইটো ঠিক যে তেওঁ বিদেশত, ভাৰতবৰ্ষততো ক'বই নালাগে, কেইবাখনো ৰাজ্যত, আৰু তেওঁ ঘৰত কাম কৰা, বন কৰা ল'ৰাৰ নামতো সম্পত্তি আছে। মই এই কথাটো আজি প্ৰসংগক্ৰমে উল্লেখ কৰিছোঁ। গতিকে এই তিনিটা বিষয় পৱন খেৰাই যি উত্থাপন কৰিছে, এইটোৱে আকৌ তেওঁৰ যিটো দুৰ্নীতিৰ তেওঁ যিটো মানে সম্ৰাট, এই তাত আহি এইকেইটা কথা আকৌ নতুনকৈ যোগ হৈছে। অসমৰ ৰাইজে এই কথাবোৰ ভালদৰে বিবেচনা কৰিব লাগে। এই 1200 টকাত 9000 টকাত নাচি বাগি এই কথাবিলাক পাহৰিলে নহ'ব, তাক গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু অসমখনক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি ধৰণে অসমখন ধ্বংসৰ মুখলৈ গ'ল, আৰু তেওঁলোকৰ যদি মানুহবোৰ আহে, মই কৈছোঁ যে আমাক চৰকাৰ চলোৱা মানুহ লাগে, গণতান্ত্ৰিক লাগে, চৰকাৰ চলাব লাগে গণতান্ত্ৰিকভাৱে, ৰুল অফ ল। কিন্তু আজি এই চৰকাৰখনে যদি আকৌ আহিবলৈ হয়, তেওঁ সাংগু পাংগুসকল যিসকল চিণ্ডিকেটৰ মাষ্টাৰ, এইবোৰ মানুহ অহাটো এখন আমাক তেনেকুৱা চৰকাৰ নালাগে। গতিকে যদি আহে এওঁলোকে আকৌ ঘূৰি, তেতিয়াহ'লে অসমৰ ভৱিষ্যত অন্ধকাৰ, এই কথাটো মনত ৰাখিব লাগে।